খবৰ চুতীয়া ৰজাক জনাই দিব লাগে। আপোনাৰ আদেশ। বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মূলা গাভৰু নামৰ এখন সুন্দৰ নাটক প্ৰদৰ্শন কৰা হয়। আজি হয়তো ভাল খবৰ পাম, তুমি নিশ্চিন্তে থাকা। এইখন খুব পুৰণি নাটক আৰু সহধৰ্মিনী ৰূপে গ্ৰহণ কৰিলোঁ। এইখন নাটকৰ নাট্যকাৰ হৈছে বিশিষ্ট নাট্যকাৰ প্ৰয়াত ডক্টৰ অনিমা গগৈ। নাটকখনত শিল্পী কলাকুশলীসকলৰ অভিনয়ে দৰ্শকক খুবেই আমোদ দিয়ে। নাটকখনৰ সংগীত চয়ন হৈছে মৌচুম বৰা আৰু পৰিচালক হৈছে অনুপজ্যোতি চৌধুৰী। প্ৰয়াত অনিমা গগৈৰ মূলা গাভৰু নাটকখন আৰু এই বুৰঞ্জীমূলক নাটকখন কৰিব লগাতে মই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ। এইখন দেশে ইয়াত আমি বুৰঞ্জীমূলক নাটক কৰিব যোৱাৰ সময়ত বহু কথা আহি পৰে, বিষয়বস্তু বাছনি আৰু ক্ষেত্ৰত। আৰু ইয়াৰ ক্ষেত্ৰত আমাৰ প্ৰায় 60গৰাকী অভিনেত্ৰী যিদৰে আমাক সহযোগ কৰিলে যোৱা প্ৰায় 15 দিন ধৰি, তাৰ বাবে মই তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ। আৰু এই নাটকখনত থকা চৰিত্ৰসমূহৰ জৰিয়তে আমাৰ যিটো জাতীয় বিৰংগনা মূলা গাভৰু, সেয়া যেতিয়া নতুন প্ৰজন্মৰ মাজত তেওঁলোকৰ সেই আদৰ্শ, যি স্বজাতি স্বদেশৰ কাৰণে আত্মবলিদানৰ আদৰ্শ দিছে, সেইটো যাতে নতুন প্ৰজন্মৰ মাজত আগবাঢ়ি যায়, বিয়পি পৰে আৰু সঞ্চাৰিত হয়, তাকে মই বিচাৰিছিলোঁ। আৰু সেইটো কৰিব যাওঁতে মই পৰিৱেশন শৈলীত অলপ ব্যতিক্ৰমতা আনিছোঁ। তেওঁলোকক আকৰ্ষণ কৰিব পৰাকৈ আজিৰ দিনত প্ৰযুক্তিৰ সহায় লৈছোঁ। আৰু তেনেদৰে মই উপস্থাপন কৰি আজি সকলো দৰ্শকে আদৰি লোৱাৰ কাৰণে মই তেওঁলোকক মোৰ ধন্যবাদ জনাইছোঁ। আৰু মই ভাবোঁ আৰু এই প্ৰত্যাহ্বান মই আগলৈ, আৰু মই এজন শিকা আৰু পৰিচালকে মই শিকি আছোঁ আৰু ভৱিষ্যতে মোৰ কাম কৰিবলৈ বাকী আছে। নাটকখন চাই দৰ্শক হিচাপে খুবেই ভাল লাগিল। নতুন প্ৰজন্মৰ মাজত আমাৰ অসমীয়াৰ ইতিহাস আমি এনেধৰণৰ পটভূমি আগবঢ়াই দিয়াটো খুবেই দৰকাৰ। আমাৰ পৰিচালক মহোদয়ক লগতে সমূহ কলা কৌশলীক বহুত ধন্যবাদ জনাইছোঁ। এনেকুৱা নাটক আমাৰ মূলা গাভৰু নাটকখন চাব আহিছিলোঁ। ইয়াত আমি নাটকখন উপভোগ কৰি যথেষ্ট অনুপ্ৰাণিত হ'লোঁ। নাটকৰ যিখিনি মানে মঞ্চ পৰিচালকৰ পৰা তাৰপিছত আপোনাৰ মিউজিক ছিষ্টেম বা এক্টৰ যিখিনি আছে গোটেইখিনিকে আমাৰ ভাল লাগিল। এক্টিং ভালেই হৈছে, তেওঁলোকে ভাল এক্টিং কৰিছে আৰু নাটকখন খুবেই মানে ভাল, চাই মানে বহুত ভাল লাগিছে। গুৱাহাটীৰ পৰা জোনা কাশ্যপৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। ঠাইখনৰ প্ৰাকৃতিক দৃশ্যই তোমাকো মোহিত কৰিব।